প্ৰাৰ্থী মহানন্দ চৰকাৰৰ নমিনেশ্যন বাতিল হোৱা বুলি এটা খবৰ আহিছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? এইটোতো অথেণ্টিক। এইটো মহানন্দ দত্ত চৰকাৰৰ তেওঁ যি নমিনেশ্যন ফাইল কৰিছিল 23 তাৰিখে আৰু আজি আছে স্ক্ৰুটিনি। 23 তাৰিখে ফাইল কৰোঁতে যিটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইন আৰু যিটো আমাৰ হেণ্ডবুকত ক্লিয়াৰলি আমাৰ ল'টো কথা কোৱা আছে, তাত কোৱা হৈছিল কিবা কাৰণ ডিফেক্ট হ'লে ৰিটাৰ্ণিং অফিচাৰে সময় দিব লাগে। আৰু সেই মৰ্মে আমাৰ এই মহানন্দ কংগ্ৰেছৰ কেন্দ্ৰীয় সময় দিছিল যে তোমাৰ এই ফৰ্মখন তোমাৰ চহী নাই, তোমালোকৰ যিটো অথৰিটি পাৰ্চন। তেওঁ তাত দৌৰাদৌৰিকে অথৰিটি পাৰ্চনৰ পৰা এই ফৰ্মত চহী অনা কাগজখন আনিলে। সেইখন কিন্তু ফটো ষ্টেট এজ পাৰ প্ৰভিজন অফ ল যে A and B ফৰ্ম মাষ্ট বি চাইন ইন ইংক থ্ৰু ইংক। তাৰমানে আমাৰ চিয়াহীৰ চহীযুক্ত হ'ব লাগিব। যিহেতুকে ফটো ষ্টেট চিয়াহী চহীযুক্ত নহয়, সেইকাৰণে সেইখন কেঞ্চেল হৈছে। এইটো এটা হিয়াৰিং হৈছিল, তেওঁলোকৰ অধিবক্তা আহিছিল, আমাৰ অধিবক্তা প্ৰীতম মহন্ত হাইকোৰ্টৰ পৰা আহিছিল, পাৰ্থপ্ৰতিম আছিল। গতিকে এতিয়া আমাৰ হিয়াৰিং মৰ্মে তেওঁলোকে প্ৰনাউন্স কৰিছে আজি ৰিটাৰ্ণিং অফিচাৰ যে আপোনাৰখন আমি ৰিজেক্ট কৰিছোঁ। আৰু আপোনাক যদি ৰিজেকশ্যন অৰ্ডাৰৰ কথা ক'ব লগা আছে তেতিয়াহ'লে আপুনি অহা 11টা বজালৈ আগেহে ক'ব লাগিব। সেইটো তেওঁ এটা সময় দিছে আৰু সময় দিয়াৰ কাৰণে ভালো হৈছে, কাৰণ ভাইলেশ্যন অফ নেচাৰেল জাষ্টিছ হ'ব পাৰে। এইটো উৰ্ধতম হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট গ'লে এইটো যদি নকৰে তেতিয়াহ'লে ধৰি লওক তেওঁলোকৰ পিটিশ্যন তেওঁলোকৰ পৰা সুযোগ থাকিব। আমি এডমিনিষ্ট্ৰেশ্যনক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে এজ পাৰ প্ৰভিজন ল গোটেইখিনি কৰিছে, আইনসন্মতভাৱে কৰিছে আৰু সকলো পক্ষকে ইকুৱেলিটি বিফৰ ল যিটো ইকুৱেলিটি বিফৰ দ্য ল যিটো ডক্ট্ৰিন, সেই ডক্ট্ৰিনটো ফ'ল' কৰিছে আৰু সেই ফ'ল' কৰি তেওঁ এটা সময় দিছে। আৰু অহাকালি 11:04 পিছত তেওঁৰ যিটো তাৰমানে যিটো তেওঁৰ ৰিজেকশ্যন অৰ্ডাৰ এগেইনষ্টে আজি তেওঁ কপি পাব, আমিও যে কপি পাম, ৰিজেকশ্যন অৰ্ডাৰ কপি পাম। সেইটোৰ ওপৰত লিখি ৰিটেনডাৰ কিয় কমপ্লেইন দিব পাৰে, এইটোৱে কথা। এতিয়া আৰু নাই, এইটো আৰু এটা নেশ্যনেল পাৰ্টি এটা সকলোৱে জানে কংগ্ৰেছক, তেওঁলোকৰ এনেকুৱা তাৰমানে কথা যি তেওঁলোকৰ একদম সৰ্বোচ্চ কৰ্তৃপক্ষ, তেওঁলোকে এই ফৰ্ম পঠাই দিয়ে। এই ফৰ্ম সৰ্বোচ্চ কৰ্তৃপক্ষৰ তাৰ অথৰিটিজ হৈ যাব লাগে, এই চহী নকৰাকৈ ইয়াত পঠাই দিছে, যাৰ কাৰণে ইয়াৰে তেওঁলোকৰ কেন্দ্ৰীয় হাৰাশ দিছে। গতিকে এনেদৰে দলত কোনো মানুহ থাকিব, চব মানুহ এতিয়া তাৰমানে পশ্চাদগমন কৰিব, বেলেগত ঘূৰি যাব। গতিকে কংগ্ৰেছৰ এইটো হ'ল তাৰমানে এডমিনিষ্ট্ৰেশ্যন আৰু এইদৰে তেওঁলোকে ইলেকশ্যন খেলে। এইটো নমুনা মহানন্দ চৰকাৰ। আপোনাৰ কম্পিটিটৰ নাছিল কেনেকুৱা হ'ব বুলি ভাবে এতিয়া আজিৰ এই মুহূৰ্ততো ক'ব নোৱাৰি। এতিয়া দুটা কেন্দ্ৰীয় 26 তাৰিখলৈকে উদ্বেল আছে, কোনে উদ্যোগ কৰে কোনে খেলে চাব লাগিব আমি কথাবোৰ। সেইবোৰ চাইহে ডিচাইড কৰিম কোন থাকিব কোন নাথাকিব। তথাপি মহানন্দ চৰকাৰ থাকিলেও তাৰমানে NDA যিটো শক্তি মহাশক্তি, এই মহাশক্তিৰ আগত তাৰমানে এইবোৰ চব প্ৰশ্ন চৰকাৰ হ'ব।